আজি আমি এইটো ভিডিঅ'ত লৈ আহিছোঁ যে BA Second Sem FIUGP Subject Political Science Indian Government and Politics Major and Minor Sessional by Internal Assessment Examination 2026 Common Question and Answer। তো এইটো আছিল BA Second Semester গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যেটো সাবজেক্ট পলিটিক্যাল সায়েন্স সাবজেক্ট আছে সাবজেক্ট নামটো হল ইন্ডিয়ান গভর্নমেন্ট এন্ড পলিটিক্স। তো আৰু এই সাবজেক্টটো যেহেতু যিসকলে মেজৰ বা মাইনৰ লৈছে তেওঁলোকৰ সকলোৰে এটাই সাবজেক্ট এইটোৱে পঢ়িব লাগে। তো তোমালোকে এইটো সাবজেক্ট সেশনাল বা ইন্টারনাল এক্সামিনেশন 2026 এর কারণে তোমালোকে কমন কোশ্চেন এন্ড আনসার তোমালোকৰ আজি দেখুৱাম। তো আৰু এইটো সাবজেক্ট তোমালোকে যেটো সেশনাল বা ইন্টারনাল যেটো এক্সাম দিয়ে এইটো তোমালোক ফুল মার্কস 40 মার্কসৰ এক্সাম হ'ব আৰু টাইমটো কিমান থাকিব টাইমটো থাকিব 2 আৱাৰ্ছ। তো 2 আৱাৰ্ছৰ ভিতৰত তোমালোকৰ 40 মার্কসৰ কমপ্লিট কৰিব লাগিব। তো আহা তোমালোকৰ 1 নম্বৰ প্ৰশ্ন কেনেদৰে আহে আৰু কোনখিনি ইম্পৰ্টেন্ট হয়। তো তোমালোকৰ 1 নম্বৰে থাকিব যে যিকোনো 10টা প্ৰশ্ন উত্তৰ লিখা 1 into 10 equal 10। তো তোমালোকৰ 1 নম্বরে থাকিব 1 মার্কসৰ 10টা প্রশ্ন টোটাল 10 মার্কসৰ। তো 1 নম্বরের কারণে কিবা এই নম্বরটো সংবিধান সভা কেতিয়া গঠন করা হয়েছিল, ভেরি ইম্পর্টেন্ট প্রশ্ন। আর উত্তরটো কি হ'ব যে সংবিধান সভা 1946 চনৰ 9 ডিসেম্বৰত গঠন কৰা হৈছিল। তো সংবিধান সভা কিমান চনত 1909 চনৰ 9 ডিসেম্বৰত কি কৰা হৈছিল 46 চনৰ 9 ডিসেম্বৰত কি সংবিধান সভা গঠন কৰা হৈছিল। তাৰপিছত কিবা বি নম্বৰটো ইয়াত খালি ঠাই দিয়া আছে তোমালোকৰ যে কিমান চনত ধৰ্মনিৰপেক্ষ শব্দটো সংবিধান প্ৰস্তাৱনা যোগ দিয়া হৈছিল। আৰু উত্তৰটো কি হ'ব যে 1946 চনৰ 42তম সংশোধনৰ জৰিয়তে যোগ দিয়া হৈছিল ধৰ্মনিৰপেক্ষ শব্দটো। তাৰপিছত সি নম্বৰটো আছে যে বৰ্তমান ভাৰতৰ সংবিধানৰ মুঠ অনুচ্ছেদৰ সংখ্যা কিমান। তাৰ উত্তৰটো কি হ'ব যে 448খন। তাৰপিছত তোমালোকে ডি নম্বৰটো দিছে মৌলিক অধিকাৰ সমূহ সংবিধানৰ 12ৰ পৰা 35 নং অনুচ্ছেদলৈকে লিখা আছে, শুদ্ধ নে? এইটো এনসারটো কি হ'ব শুদ্ধ। তাৰপিছত ই নম্বৰটো দিয়া আছে পি আই অৰ সম্পূৰ্ণৰূপে লিখা। এইটো আহি পেলাই চান্স আছে তোমালোকে এইটো শিকিবে 1 মার্কসৰ কাৰণে। আৰু উত্তৰটো কি হ'ব যে পি আই অৰ সম্পূৰ্ণ ৰূপটো হৈছে কি পাৰ্সন অফ ইণ্ডিয়ান অৰ্গেন আইন, ভাৰতীয় উদ্ভৱৰ ব্যক্তি। তাৰপিছত তোমালোকে শিকিবে এফ নম্বৰটো মৌলিক অধিকাৰৰ অৰ্থ কি। এর উত্তরটা হবে তোমালোকে এনসারটা দিয়েছে নাগরিক স্বতন্ত্রতা আর সুরক্ষার অধিকার। তো মৌলিক অধিকার অর্থ আছিল যে নাগরিকৰ স্বতন্ত্রতা আর সুরক্ষার অধিকারটা হল মৌলিক অধিকাৰৰ অর্থ। তাৰপিছত তোমালোকে জি নম্বৰটো শিকিবা যে জি নম্বৰটো আছে মৌলিক অধিকাৰৰ এটা বৈশিষ্ট্য লিখা। তো তোমালোকৰ মৌলিক অধিকাৰৰ ওপৰত এখন বৈশিষ্ট্য লিখিবলৈ আহিব পাৰে বা দুখন আহিব পাৰে। তো ইয়াত যেহেতু তোমালোক 1 মার্কসৰ কাৰণে আহিবলৈ চান্স আছে তোমালোকৰ 1 মার্কৰ শিকিবা যে আইনৰ সুৰক্ষা। তো মৌলিক অধিকাৰৰ এটা বৈশিষ্ট্য আইনৰ সুৰক্ষা, যেনে মৌলিক অধিকাৰ ভংগ হলে নাগৰিকে সরাসরি উচ্চ ন্যায়ালয় হাইকোর্ট বা সুপ্রিম কোর্টত গৈ বিচাৰি পেটিশন দাখিল কৰিব পাৰে। এইটো আছিল আইনী সুৰক্ষা মৌলিক অধিকাৰৰ এটা বৈশিষ্ট্য। তাৰপিছত তোমালোকৰ 23 নম্বৰটো ৰাষ্ট্ৰপতিৰ বয়স কমেও কিমান বছৰ হ'ব লাগে। তো ইয়াৰ উত্তৰটো কি হ'ব যে ভাৰতৰ ৰাষ্ট্ৰপতি হ'বলৈ হ'লে তো কিমান বছৰ হ'ব লাগে। আৰু উত্তৰটো হৈছে ভাৰতৰ ৰাষ্ট্ৰপতি হ'বলৈ হ'লে কমেও 35 বছৰ হ'ব লাগিব, তেনেহ'লে তুমি ৰাষ্ট্ৰপতি হ'ব পাৰা। তাৰপিছত তোমালোক আই নম্বৰটো দিছে ভাৰতৰ প্ৰথম নাগৰিক কোন আছে। তো ভাৰতৰ প্ৰথম নাগৰিক কাক কোৱা হয়। ইয়াৰ উত্তৰটো তোমালোকৰ হবে ভাৰতৰ প্ৰথম নাগৰিক বুলি ৰাষ্ট্ৰপতিকে ধৰা হয়। তো ভাৰতৰ প্ৰথম নাগৰিক কোন আছিল, ভাৰতৰ ৰাষ্ট্ৰপতিকে ধৰা হয় প্ৰথম নাগৰিক ভাৰতৰ। তাৰপিছত তোমালোকৰ যে নাম্বাৰটো ভাৰতৰ ৰাজ্যপালক কোনে নিযুক্তি দিয়ে। এইটো মোস্ট ইম্পৰ্টেন্ট আছে যে ভাৰতৰ ৰাজ্যপালক, ভাৰতৰ যিবিলাক ৰাজ্য আছে ৰাজ্যপালক কোনে নিযুক্তি দিয়ে। এইটো কোনে দিয়ে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কি নিযুক্তি দিয়ে। এইটো ইম্পৰ্টেন্ট হয়। তাৰপিছত তোমালোকে কি নম্বৰটো আছে ভাৰতৰ যুক্তৰাষ্ট্ৰ ব্যৱস্থাটো কোনখন দেশৰ আৰ্হিত গঠিত। তো ভাৰতৰ যিটো যুক্তৰাষ্ট্ৰ ব্যৱস্থাটো এইটো কোন দেশৰ পৰা আৰ্হিত। তাৰ উত্তৰটো কিবা ভাৰতৰ যুক্তৰাষ্ট্ৰ ব্যৱস্থাটো কানাডাৰ সংবিধানৰ আৰ্হিত গঠিত। এইটো কৰ পৰা লোৱা হৈছে কানাডাৰ সংবিধানৰ পৰা এই যুক্তৰাষ্ট্ৰ ব্যৱস্থাটো ভাৰতবৰ্ষত লোৱা হৈছে। তো এইকেইটা তোমালোকৰ 1 মার্কসৰ কাৰণে শিকিবা। তো এইখিনি শিকিলে তোমালোক 1 মার্কসৰ কাৰণে ইয়াৰ পৰা তোমালোক ডাইৰেক্টলি কমন পাবা। যেটো সেকেন্ড সেমিস্টার অফ পলিটিক্যাল সায়েন্স যেটো ইন্ডিয়ান গভর্নমেন্ট পলিটিক্স যেটো সাবজেক্ট আছে এইখন সাবজেক্টৰ মোস্ট ইম্পৰ্টেন্ট প্ৰশ্নটো 1 মার্কসৰ। এতিয়া তোমালোকৰ 2 মার্কসৰ কাৰণে কোনখিনি ইম্পৰ্টেন্ট আছে। তো 2 নম্বৰ থাকিব তোমালোকৰ যিকোনো 5টা প্ৰশ্ন উত্তৰ লিখা 2 into 5 = 10 মার্কস। তো তোমালোকৰ 2 নম্বৰ প্ৰশ্ন তোমালোকৰ 2 মার্কসৰ দেখিবলৈ পাবা। তো 2 মার্কসৰ 5টা প্ৰশ্ন তোমালোক লিখিব আহিব টোটাল 10 মার্কসৰ। তো 2 মার্কৰ কাৰণে কিবা এই নম্বৰটো আছে প্ৰস্তাৱনাত সন্নিবিষ্ট দুটা মূল নীতি উল্লেখ কৰা। তো প্ৰস্তাৱনাত সন্নিবিষ্ট দুটা মূল নীতি উল্লেখ কৰিবলৈ আহিব পাৰে। ইয়াৰ উত্তৰটো যদি এইটো আহে তেনেহ'লে তোমালোক এনসাৰটো লিখিবা যে ইয়াৰ উত্তৰটো হ'ল ধৰ্ম নিৰপেক্ষতা, ৰাজ্যই সকলো ধৰ্মক সমান দৃষ্টিৰে চায় আৰু কোনো ধৰ্মৰ প্ৰতি পক্ষপাত নকৰে। এইটো আছে ধৰ্ম নিৰপেক্ষতা। এইটো আছে প্ৰস্তাৱনাত সন্নিবিষ্ট দুটা মূল নীতিৰ প্ৰথম এইটো নীতি। তাৰপিছত তোমালোকৰ দ্বিতীয় নম্বৰটো আছিল যে গণতন্ত্ৰবাদ ডেমক্ৰেসি, ভাৰতৰ জনতাই ৰাজনৈতিক ক্ষমতাৰ জৰিয়তে চৰকাৰ নাগৰিকে নিৰ্বাচন কৰে। কি কৰে ভাৰত
ভারতের জনতা কি রাজনৈতিক ক্ষমতার জৰিয়তে কি কৰে ভারতীয় সরকার নাগরিকে নির্বাচন করে তাৰপিছত তোমালোকৰ বি নম্বৰটো হ'ব যে ভারতীয় নাগরিকত্ব পাবলৈ হলে 5 নং অনুচ্ছেদত অন্তর্ভুক্ত কৰা দুটা উপায় লিখা তো ভারতত নাগরিক হবলৈ হলে 5 নং অনুচ্ছেদত যেটো অন্তর্ভুক্ত কৰা আছে এই দুটা উপায় আহিব পাৰে এইটো শিকিবা আৰু উত্তৰটো কি হ'ব যে আৰু উত্তৰটো আছে ভারতীয় সংবিধান অনুচ্ছেদত 5 অনুসারে নাগরিকত্ব লাভ করার দুটা উপায় হল প্রথমটা হচ্ছে ভারতত জন্মগ্রহণ করা তো প্রথমে কি করে ভারতত জন্মগ্রহণ করব যদি কোনো ব্যক্তি 26 জানুয়ারির 1950 সনের পূর্বে বা তার সময়ছোৱাত ভারতত জন্মগ্রহণ করে তেন্তে তেও কি হ'ব ভারতীয় নাগরিক হিসাবে গণ্য করা হ'ব তাৰপিছত দ্বিতীয় নম্বৰটো হ'ব যে ভারত বাস কৰি থকা যদি কোনো ব্যক্তি 26 জানুয়ারি 1950 সময়ছোৱাত ভারতত বৈধভাৱে বসবাস কৰি থাকে বিশেষ সময়সীমাৰ ভিতৰত তেন্তে তেও কি নাগরিক হিসাবে লাভ কৰিব পাৰে তো এইটো আছে তোমালোকে ভারতীয় নাগরিকত্ব পাবলৈ হলে 5 নং অনুচ্ছেদ অন্তর্ভুক্ত কৰাৰ দুটা উপায় নেক্সট ইম্পর্টেন্ট কোশ্চেন নম্বৰ যেটো 2 মার্কসৰ সি নম্বৰটো আছে যে ভারতের সংবিধানৰ দুটা মৌলিক বৈশিষ্ট্য উল্লেখ কৰা তো ভারতীয় সংবিধানের দুটা মৌলিক বৈশিষ্ট্য এটা আহিবলৈ চান্স আছে আৰু উত্তৰটো হ'ব যে ভারতীয় সংবিধানৰ দুটা মৌলিক বৈশিষ্ট্য হল যে লিখিত সংবিধান আৰু এটা হল যুক্তরাষ্ট্র সংবিধান তো লিখিত সংবিধান হল যে ভারতীয় সংবিধান হৈছে বিশ্বৰ আটাইতকৈ দীঘল আৰু লিখিত সংবিধান আৰু দ্বিতীয় নম্বৰটো আছে যুক্তরাষ্ট্র গঠন যে সংবিধানে কেন্দ্র আৰু ৰাজ্যৰ মাজত ক্ষমতা স্পষ্ট বিভাজন কৰিছে যাৰ দ্বাৰা ভাৰতত এখন যুক্তরাষ্ট্র হিচাপে পৰিচিত তাৰপিছত তোমালোক শিকিবা যে ডি নম্বৰটো দি আছে 2 মার্কসৰ কাৰণে যে মৌলিক অধিকাৰৰ দুটা বৈশিষ্ট্য লিখা আছে মৌলিক অধিকাৰৰ দুটা বৈশিষ্ট্য এটা আহিবলৈ চান্স আছে এটা তোমালোক শিকিবা আৰু উত্তৰটো কি হ'ব যে প্ৰথমটো আছে ন্যায়িক সুৰক্ষা দ্বিতীয়টো আছে সরকারের উপর বাধ্যকতা তো ন্যায়িক সুরক্ষা আর বাধ্যবাধকতা সরকারের উপর এইটো শিকি লবা এইটো ইম্পর্টেন্ট আছে 2 মার্কসৰ কাৰণে এইটো শিকিবা তাৰপিছত ই নম্বৰ আছে ৰাষ্ট্ৰপতিৰ দুটা ক্ষমতা আৰু কাৰ্য লিখা তো ভাৰতৰ ৰাষ্ট্ৰপতিৰ দুটা ক্ষমতা আৰু কাৰ্যাৱলী লিখা এইটো আহিব পাৰে তো এইটো শিকিবা তোমালোকে তো ৰাষ্ট্ৰপতিৰ দুটা মুখ্য ক্ষমতা আৰু কাৰ্য হল তো প্ৰথমটো আছে বিধানসভা সম্পৰ্কীয় ক্ষমতা তাৰপিছত তোমালোকে দিছে কাৰ্যকৰী ক্ষমতা এই দুটা শিকিবা তোমালোকে ৰাষ্ট্ৰপতিৰ দুটা ক্ষমতা আৰু কাৰ্যকালী এইটো শিকি যাবা নেক্সট ইম্পর্টেন্ট দিছে তোমালোকৰ এফ নম্বৰটো আছে ভারতীয় সংবিধানৰ যুক্তরাষ্ট্ৰৰ দুটা বৈশিষ্ট্য লিখা তো ভারতীয় সংবিধানৰ যেটো যুক্তরাষ্ট্ৰৰ দুটা বৈশিষ্ট্য তো দুটা বৈশিষ্ট্য তোমালোকে লিখিব আহিব পাৰে আৰু উত্তৰটো কি হ'ব যে ভারতীয় সংবিধান যুক্তরাষ্ট্ৰৰ দুটা মুখ্য বৈশিষ্ট্য হল যে ক্ষমতাৰ দ্বৈত বিভাজন যে সংবিধান কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতা স্পষ্টভাৱে ভাগ কৰা হৈছে কেন্দ্ৰীয় ৰাজ্যিক আৰু সমবায়ী তালিকাৰ মাধ্যমে তাৰপিছত তোমালোকৰ 2 নম্বৰটো আছে লিখিত আৰু সৰ্বোচ্চ সংবিধান ভাৰতৰ সংবিধান এখন লিখিত আৰু সৰ্বোচ্চ আইনী নথি যিয়ে যুক্তরাষ্ট্ৰীয় কাঠামোৰ মূল আধাৰ হিচাপে কাম কৰে তো এই দুটা আছিল কি ভাৰতীয় সংবিধান আৰু যুক্তরাষ্ট্ৰৰ দুটা বৈশিষ্ট্য তো তোমালোকে 2 মার্কসৰ কাৰণে এইখিনি কিবা তোমালোকে 2 মার্কসৰ কাৰণে 6খন প্ৰশ্ন দিয়া আছে তো মই 6খনে মোস্ট ইম্পৰ্টেন্ট আছে এইখিনি শিকিলে তোমালোকে 2 মার্কসৰ হৈ যাব এতিয়া তোমালোকে 3 নম্বৰ প্ৰশ্ন কিনে থাকিব যে 3 নম্বৰ থাকিব যে কোশ্চেন নম্বৰ 3 তোমালোকে দেখিবলৈ পাবা যিকোনো দুটা প্ৰশ্ন উত্তৰ লিখা 5 * 2 = 10 তো তোমালোকে 3 নম্বৰ 5 মার্কসৰ আহিব প্ৰশ্ন টোটাল কিমান মার্কসৰ টোটাল 10 মার্কসৰ দুটা প্ৰশ্ন লিখিবলৈ আহিব তো 5 মার্কসৰ কাৰণে কিবা যে যিকোনো দুটা প্ৰশ্ন যে ৰাজ্যসভা যুক্তরাষ্ট্ৰ প্ৰস্তাৱনা ৰাষ্ট্ৰ নিৰ্দেশক নীতি তো এইবিলাক তোমালোকে সমটক আহিব পাৰে বা ইয়াৰ বিষয় তোমালোকে আহিব পাৰে তাৰ কাৰণে তোমালোকে চাৰিটা শিকিবা তো চাৰিটা মোস্ট ইম্পৰ্টেন্ট আছে 5 মার্কসৰ কাৰণে তাৰপিছত তোমালোকে 4 নম্বৰ দেখিবলৈ পাবা যিকোনো এটা প্ৰশ্ন উত্তৰ লিখা 10 * 1 = 10 তোমালোকে 4 নম্বৰ 10 মাৰ্কৰ থাকিব এটা প্ৰশ্ন লিখিব লাগিব টোটাল 10 মার্কস তো তোমালোকে 10 মাৰ্কৰ কাৰণে কিবা এই নম্বৰটো ভাৰতীয় সংবিধানৰ মৌলিক বৈশিষ্ট্য আলোচনা কৰা তাৰপিছত তোমালোকে ভাৰতবৰ্ষৰ সংবিধানৰ স্বীকৃত মৌলিক অধিকাৰসমূহ আলোচনা কৰা সি নম্বৰটো ৰাজ্যসভা আৰু লোকসভাৰ মাজত সম্পৰ্কীয় আলোচনা কৰা তাৰপিছত তোমালোকে ডি নম্বৰটো আছে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ গঠন ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা এই চাৰিটা প্ৰশ্ন তোমালোকে 10 মাৰ্কৰ কাৰণে দিয়া আছে তো চাৰিটাই প্ৰশ্ন শিকি যাবা চাৰিটা তোমালোকে মোস্ট ইম্পৰ্টেন্ট হয় তো তোমালোকৰ 4 নম্বৰ তোমাৰ 10 মাৰ্কৰ থাকিব আৰু 3 নম্বৰ প্ৰশ্ন থাকিব 5 মাৰ্কছৰ আৰু 2 নম্বৰ থাকিব তোমাৰ 2 মাৰ্কছৰ আৰু 1 নম্বৰ প্ৰশ্ন থাকিব তোমালোক 1 মাৰ্কছৰ তো গোটেই তোমালোকৰ 40 মাৰ্কছৰ এক্সাম হ'ব তো তোমালোকে এইখিনি শিকিবা এইখিনি শিকিলে তোমালোকৰ পলিটিক্যাল সায়েন্স সেকেন্ড সেমিস্টার যদি ইন্ডিয়ান গভর্নমেন্ট এন্ড পলিটিক্স সায়েন্স সাবজেক্ট যেটো আছিল সেশনাল বা ইন্টারনাল অ্যাসেসমেন্ট এক্সামিনেশনৰ কমন কোশ্চেন আনসার এইবিলাক তো তোমালোকে ভিডিওটো মেনে আছিল আৰু নেক্সট ভিডিও তোমালোকৰ কোনখন বিষয়ৰ লাগে তো কমেন্ট বক্সত জনাবা